আমি সকলোৱে জানো যে চৰুৱা বাখৰা সন্তেশপুৰৰ যিসকল উচ্ছেদিত মানুহ আছিল এই মানুহবিলাকক ইতিমধ্যে আমি আন্দোলনৰ কাৰ্যসূচী আমি জনা পাইছিলোঁ কথাটো আৰু যাৰ কাৰণে আন্দোলন কাৰ্যসূচী আমি আন্দোলন কৰিছিলোঁ। আমি আগতীয়াকৈ আন্দোলন কৰি যিখিনি কথা কৈছিলোঁ আজি সেই কথাখিনি বাস্তৱত দেখিবলৈ পাইছোঁ। আমি কৈছিলোঁ যে এই মানুহখিনিক ইচ্ছাকৃতভাৱে কোনোবা মানুহৰ প্ৰৰোচনাত নিৰ্বাচন বিষয়াই বা এই গোটেই প্ৰশাসন যন্ত্ৰটোৱে এই মানুহখিনিক ইচ্ছাকৃতভাৱে এই সমষ্টিৰ পৰা বিলাসীপাৰা সমষ্টিৰ পৰা এই মানুহখিনিক নিজ ইচ্ছামতে বেলেগ কোনোবা সমষ্টিলৈ হস্তান্তৰ কৰাৰ এক বৃহৎ পৰিকল্পনা এই প্ৰশাসন যন্ত্ৰ বা নিৰ্বাচন আয়োগে কৰিছে। আজি আপোনালোকে দেখিবলৈ পাইছে ইয়াত হিয়াৰিঙত মাতিছে, এই মানুহখিনিৰ নামত ফৰ্ম 7 ফিল আপ কৰা হৈছে, অথচ এই মানুহখিনি নাজানে। আৰু BLO নিজে আমি শুনামতে BLOক CDC বাইদেউ নিজৰ টেবুলত বহাই লৈ BLOৰ জৰিয়তে এই ফৰ্ম 7 ফিল আপ কৰা হৈছিলে। আৰু এই মানুহখিনিক হঠাতে এনেকৈ নটিচ দি পেলাই আজি চাৰ্কেল অফিচত হিয়াৰিঙৰ নামত মাতা হৈছে আৰু মাতি পেলাই এই মানুহখিনিক হিয়াৰিঙৰ নামত যি অত্যাচাৰ, কোনো ধৰণৰ ছিষ্টেম নাই। আজি ৰাতিপুৱা 9 বজাত এই মানুহখিনিক ইয়াত মাতা হৈছে যে হিয়াৰিং হ'ব, কিন্তু এতিয়ালৈকে তেখেতসকলৰ কোনো অফিচাৰ বা হিয়াৰিং কোন বিষয়াই ল'ব এই কথাটো তেখেতসকল নিজে নাজানে। গতিকে কেনেকৈ হিয়াৰিং কৰি আছে আপোনালোকে? মানুহৰ ওপৰত ইমান অত্যাচাৰ কিয়? এই মানুহখিনি প্ৰকৃত ভাৰতীয় মানুহ। প্ৰথমে আপোনালোকে ঘৰ ভাঙি দিলে, উচ্ছেদ কৰিলে। এই মানুহখিনি আজি যে আপোনালোকে ফৰ্ম 7 ফিল আপ কৰি এই মানুহবিলাকৰ যে নাম কৰ্তন কৰি আছে, এই মানুহবিলাক ক'ত যাব? এই মানুহবিলাকৰ ঘৰ ক'ত আছে? এই মানুহবিলাক ভূমিহীন মানুহ হয় নে নাই তাৰ কাৰণে আপোনালোকে জৰীপ কৰা নাই, কোনো তদন্ত কৰা নাই। গতিকে তদন্ত কৰি এই মানুহখিনি উচ্ছেদিত মানুহখিনিক আচলতে ক'ত দিব আপোনালোকে সেইটো আগতে থিৰাং কৰিব লাগিব আৰু তাৰ পাছত সেই ঠাইত আপোনালোকে ভোটাৰ নাম স্থানান্তৰ কৰিব লাগিব। অন্য ঠাইত কিন্তু যি খেলি মেলি যি আপোনালোকে বেগম এই মানুহখিনিৰ ওপৰত অত্যাচাৰ নমাই আনিছে, আচলতে ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদিত মানুহৰ ওপৰত দুৰ্যোগ নমাই আনিছে, মানৱ দুৰ্যোগ নমাই আনিছে। এই দুৰ্যোগ বন্ধ কৰিব লাগে আৰু হিয়াৰিঙৰ নামত ইয়াচাৰৰ নামত এই মানুহখিনিক অত্যাচাৰ কৰি প্ৰকৃত ভাৰতীয় মানুহক ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ যি অভিসন্ধি যি ৰচনা কৰিছে, এই অভিসন্ধি এই ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। সিঙিক আমি সকীয়াই দিব বিচাৰিছোঁ। প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিঙি নিজে এই সমষ্টিত জিকিবৰ কাৰণে বিজেপি দলৰ পৰা টিকেট লৈ এই সমষ্টিত যাতে আকৌ নিৰ্বাচনত জিকিব পাৰে তাৰ কাৰণে মুছলমান মানুহক এনেকৈ অত্যাচাৰ কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি এই ষড়যন্ত্ৰ বিজেপিৰ বা অশোক সিঙিয়ে ৰচিছে। গতিকে এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। আমি ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম কমিটিয়ে আজি স্পষ্টভাৱে এই হিয়াৰিঙৰ ঠাইৰ পৰা আহ্বান জনাইছোঁ যে হিয়াৰিং পাতক, আপোনালোকে এবাৰ নহয় আপোনালোকে 10 বাৰ হিয়াৰিং পাতক, কিন্তু সেই হিয়াৰিং চিষ্টেমেটিক হ'ব লাগিব। সেই হিয়াৰিং আপোনালোকে হিয়াৰিং পাতি যদি আপোনালোকৰ অফিচাৰ নাথাকে, হিয়াৰিং কোনে ল'ব সেইটো যদি আপোনালোকে থিৰাং কৰিব পৰা নাই, তেতিয়াহ'লে এই মানুহখিনিক হিয়াৰিঙৰ নামত অত্যাচাৰ বন্ধ কৰক।